ফের ভিন রাজ্যে অসমের শ্রমিকের মৃত্যু। জামুগুড়িহাটের এক ব্যক্তির মৃত্যু কেরলে একটি রেল স্টেশন থেকে উদ্ধার হয়েছে দেহ। মৃত ব্যক্তির নাম প্রণব বড়ুয়া। কর্মসূত্রে কেরল গিয়েছিলেন প্রণব। পরিবার সূত্রে খবর, 18 এপ্রিল অসম থেকে কেরল যান প্রণব, আর এর কিছুদিন পরেই তার মৃত্যুর খবর আসে বাড়িতে। এক ছেলে ও এক মেয়ে রয়েছে তার। প্রণবকে খুনের অভিযোগ পরিবারের। ইতিমধ্যেই জামুগুড়ি থানায় অভিযোগ করেছে মৃত শ্রমিকের পরিবার। ভিন রাজ্যে অসমের শ্রমিকের রহস্য মৃত্যু। জামুগুড়িহাটের এক ব্যক্তির মৃত্যু কেরলে একটি রেল স্টেশনে উদ্ধার হয়েছে দেহ। কর্মসূত্রে কেরল গিয়েছিলেন প্রণব বড়ুয়া। 18 এপ্রিল অসম থেকে কেরল গিয়েছিলেন প্রণবকে খুনের অভিযোগ পরিবারের। ইতিমধ্যে জামুগুড়ি থানায় অভিযোগ জানিয়েছে মৃত শ্রমিকের পরিবার। মানে কেৰালালৈ গৈছিলে। কেতিয়া গৈছিল? কেৰালালৈ 18 তাৰিখে যোৱা ৰাতি আপোনাৰ 10টা বজাত গৈছিলে। 18 তাৰিখে। হয়। তাৰপিছত আপুনি কেনেকৈ গম পালে তেওঁ মৃত্যু হ'ল বুলি? আমাৰ এই দাদাজনক জনাইছিলে ফোন কৰি যে মানুহজনৰ মৃত্যু হ'ল, ৰাতি 2টা বজাত হৈছে বুলি শুনিছোঁ। মানুহজনৰতো এনেই ঘৰৰ পৰা যাতে সুস্থই আছিলে, একো বেমাৰ আজাৰ নাই, তেনেকুৱা অসুস্থ নহয়। তাতে মানে কোনোবাই মাৰিলে বুলি শুনিছোঁ। লগত আপোনাৰ হাবিপালৰ ল'ৰা 9জনমান গৈছিলে। হয়, কাম কৰিবলৈ গৈছিলে, কোম্পানীত কিবা কাম আছে বুলি কৈছিলে। মইতো গম নাপাওঁ, মই মায়ে ফোন কৰাৰ কাৰণে গম পাইছোঁ। এতিয়া মই গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। তেওঁ শুনা পাইছোঁ মাৰ মুখেদি যে তেওঁ কেৰেলালৈ গ'ল। কেৰেলাৰ পৰা শুনা পাইছোঁ যে মানে কেৰেলা কামৰ জেগাত গৈয়ে নাপাল তেওঁ। আধা ৰাস্তাতে মানে তেওঁ ঢুকাল বুলি, মৃত্যু বুলি শুনা পাইছোঁ। আৰু এতিয়া ভাইটিহঁতৰ মুখেদি শুনা পাইছোঁ মানে হাবিপালৰ ল'ৰা এনেকৈ লগত 11জন গৈছে তেওঁৰ লগতে, যাৰ কাৰণে আধা ৰাস্তাতে মৃত্যু হোৱা বুলি মানে খবৰ পাই মানে মই আহিছোঁ। এতিয়া ভাইটিহঁতৰ মুখেদি শুনা পাইছোঁ যে মোক এনেকৈ লৈ গৈছে। মেডিকেল মানে গৈয়ে নাপাল, আধা ৰাস্তাতে তেওঁ ঢুকাল। কোনোবাই কিবা হয়তো মানে অলপমান মানে যিখিনি ফটো দেখিছোঁ তাৰ মানে কোনোবা হত্যা কৰি তাক মানে মাৰিছে। সি মানে আগতে তাৰ এনেকুৱা অসুস্থ বেমাৰ নাই, আমি সৰুৰ পৰাই পাই আহিছোঁ তাক, কিন্তু তাৰ অসুস্থ বেমাৰ এটাও দেখা নাই। কিন্তু আজি যে হঠাৎ এনেকৈ হৈ গ'ল, আধা ৰাস্তাৰে গৈ নাপালে, মানে তাক হত্যাই কৰিছে। উচিত তদন্ত লাগে আমাক, এতিয়া ন্যায় লাগে, মোক ভাইটো খালি ন্যায় লাগে, সেইটো মই বিচাৰোঁ। মোৰ ভাইটি হয়। কি নাম আছিলে? প্ৰণৱ বৰুৱা। কি মানে ঘটনাটো কেনেকুৱা ধৰণৰ আছিলে? ঘটনাটো আমি যিদিনা মানে 18 তাৰিখে ভাইটি ইয়াৰ পৰা ওলাই গৈছে, তো আমি এদিনা গমেই নাপাওঁ। তাৰ পিছদিনা দেওবাৰে প্ৰায় 3-3:30 মানত দিনৰ সেইটো সময়ত গম পাইছোঁ যে তাকো আলেঙে থিয়কৈ ঘৰলৈও ফোন কৰা নাই। এতিয়া যাওঁতেতো ঘৰৰ পৰা সুস্থকৈ গৈছে, তাত গৈ কি হৈছে হত্যা কৰিব পাৰে নেকি? তেনেকুৱা অনুমান হয় আমাৰ অলপ। কাৰ ওপৰত সন্দেহ আছে আপোনালোকৰ? এই লগত যোৱা ল'ৰাৰে হ'ব। ক'ত গৈছিলে তেওঁ? তেওঁ গৈছিলে কেৰেলা। আগতেও গৈছিল নেকি? আগতে যোৱা নাই। গৈ থকা পথতেই মানে তেওঁ তেনেকুৱা হৈছে। মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহ ফাৰ্ষ্টত আপোনাৰ ৰেলৱে পুলিচে কিবা অসুস্থতাত পাইছে, তাৰপৰা প্ৰাথমিক কিবা চিকিৎসা কৰোৱাইছে। উন্নত চিকিৎসাৰ কাৰণে আকৌ বেলেগ এখন হস্পিটেললৈ লৈ যাওঁতে ৰাস্তাতে মৃত্যু হোৱা বুলি খবৰ পাইছোঁ।